হেল্ল' বন্ধুসকল, আৰু মই আজি আপোনালোকক যিটো নেকি ভিডিঅ' দেখাইছোঁ, আৰু এই ভিডিঅ'টো আপোনালোকক দেখুওৱা মেইন উদ্দেশ্য হৈছে আমাৰ যি নেকি আমাৰ ভেকুজনিত ৰোগ আৰু যি নেকি বেক্টেৰিয়েল ব্লাইট বুলি কয়। আৰু এই বেক্টেৰিয়েল যিবিলাক নেকি ব্লাইট লাগে, ইয়াৰ মেইন এটা প্ৰব্লেমটো হৈছে আপোনাৰ খেতি পথাৰখন সদায় আপোনালোকে চাফ চিকুণকৈ ৰাখিব, আৰু যিখিনি পানী নেকি আপোনালোকে দিব, সেই পানীখিনি একেবাৰতে তাৰমানে ভৰাই পেলাই তাৰমানে ফিটিং কৰি থৈ নিদিব। সপ্তাহত পানীখিনি এবাৰ ড্ৰেইনত কৰিব, আকৌ নিউ পানী ভৰাব, সেনেকুৱা কৰিব। আৰু যদি পথাৰত যদি কিবা অনিষ্টকাৰী যিবিলাক নেকি আমাৰ খেৰজাতীয় বস্তু বা ওচৰত আপোনালোকৰ ঘাঁহজাতীয় বস্তু, তাৰমানে আপোনালোকৰ উদ্ভিদজাতীয় এনেকুৱা তাৰমানে অন্য আৰু যিবিলাক অপতৃণ এনেকুৱাবিলাক যদি থাকে, সেইবিলাক চাফ চিকুণ কৰি ৰাখিব। আৰু মই যিখন পথাৰত আছোঁ, এই পথাৰখনত অলপ তাৰমানে এতিয়া সেই যিটো নেকি বেক্টেৰিয়েল ব্লাইট বুলি কয়, এইটো লাগিছে ইয়াত। আৰু সেই বেক্টেৰিয়াজনিত তাৰমানে ভেকুজনিত যিবিলাক নেকি ৰোগ ইয়াত দেখা দিছে, আৰু সেই গতিকে কৈছোঁ। আৰু এই ৰোগটো হ'লে আপোনালোকে ভয় কৰিবলৈ কোনো কাম নাই তেনেদৰে। আৰু আপোনালোকে যিবিলাক নেকি প্ৰিকাউশ্যন বা ইয়াৰ যিবিলাক নেকি ঠিক কৰিবৰ কাৰণে দৰৱ আছে আমাৰ, সেইবিলাক ইউজ কৰিব লাগে। আৰু ইয়াৰ কাৰণে দৰৱ যিটো হৈছে আমাৰ ষ্ট্ৰেপ্ট'মাইচিন বুলি কয়, ষ্ট্ৰেপ্ট'মাইচিন ছালফেট। আৰু এই দৰৱটো আপোনালোকে ইউজ কৰিব পাৰে ইয়াত, আৰু তাৰ ব্ৰেণ্ড নেম হৈছে যিটো নেকি প্লাণ্ট'মাইচিন। সেইটো আপোনালোকে ইউজ কৰিব। আৰু পাৰ 10 লিটাৰ পানীৰ কাৰণে আপোনালোকে 4 গ্ৰাম ইউজ কৰিব লাগে। আৰু এক টেংকিৰ কাৰণে মিনিমাম আপোনাৰ 7 to 8 গ্ৰাম আপোনালোকে তাৰমানে আপোনালোকৰ যিটো 15-16 লিটাৰ টেংক থাকে তাৰ কাৰণে ইউজ কৰিব। আৰু তেতিয়া আপোনালোকে সুফল পাব, ভাল হ'ব। আৰু নহ'লে কি কৰিব লাগিব, আৰু এটা আছে এগ্ৰিমাইচিন বুলি কয়, এগ্ৰিমাইচিনটো আপোনালোকে স্প্ৰে কৰিব পাৰে, সেইটো এটা ভাল হয়। আৰু এগ্ৰিমাইচিন যদি নাপায় আপোনালোকে, অলপ যদি হৈ আছে আপোনাৰ খেতি পথাৰখনত, তেতিয়া কি কৰিব আপোনালোকে, এই যি নেকি আপোনালোকৰ কেঁচা গোবৰ ল'ব। আৰু কেঁচা গোবৰ লৈ পেলাই আপোনালোকে অলপ সৰহকৈ ল'ব লাগিব, 20 কেজিমান লৈ পেলাই এনেকুৱাকৈ 100 এবভ, তাৰমানে 150 to 200 এনেকুৱা আপোনালোকে পানীৰ লগত ভালদৰে মিক্স কৰি পেলাই ভালদৰে গুলিব, পূৰা গুলিব। কেঁচা গোবৰ লাগিব কিন্তু। আৰু গোলাৰ পিছত কি কৰিব, পানীখিনি এখন প্লাষ্টিকৰ বা কিবা নেট টাইপৰ চেকনি লৈ পেলাই ধুনীয়াকৈ চেকি ল'ব। আৰু চেকি লোৱাৰ পিছত কি কৰিব আপোনালোকে, সেই পানীখিনি এটা স্প্ৰেত লৈ পেলাই আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ এবিঘাত 4-5টা যিমান পাৰে আৰু স্প্ৰে ধুনীয়াকৈ মাৰি দিব। আৰু তেনেদৰে যদি আপোনালোকে স্প্ৰে কৰে কেঁচা গোবৰ পানীটো, যিটো পানী, আৰু তেতিয়া আপোনালোকে সুফল পাব। এই বেক্টেৰিয়াজনিত যিবিলাক নেকি ৰোগ আৰু ভেকুজনিত, সেইবিলাক নাইকিয়া হ'ব। আৰু এবাৰ নহয়, সপ্তাহত আপোনালোকে 2 বাৰ মাৰিবই লাগিব। আৰু যিটো নেকি প্লাণ্ট'মাইচিন, এই প্লাণ্ট'মাইচিন দৰৱটো ইউজ কৰিলেও কি কৰিব লাগিব, সপ্তাহত আপোনালোকে তাৰমানে এবাৰ মৰাৰ পিছত আফটাৰ 7 to 8 ডেইজৰ পিছত আকৌ এবাৰ আপোনালোকে ইণ্টাৰভেল দি পেলাই আকৌ মাৰিব লাগিব, তেতিয়া সুফল পাব। চাওক, এইবিলাক আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ধেমাজি আৰু তাৰ আণ্ডাৰত যিটো নেকি এপাৰ্ট প্ৰজেক্ট চলি আছে, তাৰ আণ্ডাৰত আমি ইয়াত ডেম' দিছিলোঁ। আৰু এই ডেম'টো আমাৰ ছাকচেছ হৈছে অলম'ষ্ট, কিন্তু এই 2-এটা বেমাৰৰ কাৰণে অলপমান অসুবিধা দিছে, আৰু ভাল হ'ব ইন ফিউচাৰ। আৰু এটা কৈ দিওঁ, ইয়াত যিটো নেকি মই ক'লোঁ যে আপোনালোকক কেমিকেল পথাৰ আৰু যি নেকি আমাৰ অৰ্গেনিকেলি বা নেচাৰেলি কি কৰিব পাৰোঁ। আৰু আফটাৰ ডেট আৰু এটা আছে আমাৰ ফাৰ্টিলাইজাৰ পথাৰ আছে, আৰু যিটো নেকি আমি সাৰ প্ৰয়োগ কৰিও আমি তাৰমানে অলপমান নিৰাময় কৰিব পাৰোঁ যিকোনো ৰোগবিলাক। আৰু সেই গতিকে মই মোৰ যিখিনি প্ৰেক্টিকেলি নলেজ আছে বা জ্ঞান আছে, সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰোঁ। আৰু সেই গতিকে মই কৈছোঁ আপোনালোকক, এবিঘাত আপোনালোকে 3 কেজি, এৰাউণ্ড 3 কেজি, তাৰমানে 3 কেজি নহ'লেও 2.5 কেজি হ'লেও হৈ যায়, আপোনালোকে MOP ল'ব। আৰু সেই MOPখিনি আপুনি ভালদৰে স্প্ৰে ক'লেও পাৰিব। যদি ৰ'দ দি আছে বেছিকৈ, তেতিয়া স্প্ৰে নকৰিব, তেতিয়া হাতে ব্ৰডকাষ্ট কৰিব। আৰু যদি বৰষুণ দিয়া বতৰ হৈ আছে বা 2-এদিনৰ মূৰত বৰষুণ দিব, তেনেহ'লে আপোনালোকে কি কৰিব, MOPখিনি পানীৰ লগত গুলি পেলাই, সম্পূৰ্ণ গুলি ধুনীয়াকৈ, আৰু তেতিয়া আপোনালোকে স্প্ৰে কৰি দিব ধুনীয়াকৈ পথাৰত, আৰু তেতিয়া আপোনালোকে সুফল পাব। আৰু যিকোনো নেকি এই ৰোগবিলাকৰ কাৰণে বা ভেকুজনিত ৰোগ বা যিকোনো পথাৰত থকা ৰোগৰ কাৰণে MOP যিটো নেকি পটাছ বুলি কওঁ আমি, বহুত এটা উপযোগী হয়, বহুত ভাল সাৰ হয়। আৰু সেই গতিকে আমি MOP সদায় ইউজ কৰিব লাগে খেতি পথাৰত, এইটো কেতিয়াও পাহৰি নাযাব আপোনালোকে, এইটো মষ্ট ইম্পৰ্টেণ্ট। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈ। থেংক ইউ, ধন্যবাদ।
আপোনাৰ খেতিখিনিত গম পালে নাই বেক্টেৰিয়েল ব্লাইট লাগিছে তাৰমানে যিটো নেকি আমাৰ তাৰমানে বেক্টেৰিয়াৰ পৰা হয় এই বেমাৰটো একচুৱেলি আৰু ফাংগাছ মিলি পেলাই তাৰমানে এই বেমাৰটো আমাৰ বেছি অত্যাধিক তাৰমানে বাঢ়ি গৈ থাকে আৰু সেই গতিকে মই আগতো কৈছিলোঁ আপোনাক সেই দৰৱটো স্প্ৰে কৰিবৰ কাৰণে আৰু আপোনালোকক মই দেখাই দিম চাব আপোনালোকে বহুত তাৰমানে বহুত বেয়াকৈ লাগি গ'ল তেখেতলোকৰ খেতি পথাৰত আৰু অত্যাধিক হৈছে তেখেতে এতিয়া কেমিকেল ইউজ কৰিবই লাগিব আৰু ইয়াৰ কাৰণে এটা কেমিকেল আছে যিটো নেকি ষ্ট্ৰেপ্ট'মাইচিন বুলি কয় আৰু তাৰ এটা ব্ৰেণ্ড নেম আছে যিটো নেকি প্লাণ্ট'মাইচিন আৰু সেই প্লাণ্ট'মাইচিন বুলি কোৱা দৰৱটো আপুনি 4 গ্ৰাম তাৰমানে 4 গ্ৰাম আপুনি 10 লিটাৰ পানীত 16 লিটাৰ পানীত নহয় 10 লিটাৰ পানীত 4 গ্ৰাম 16 লিটাৰ পানীত কিমান লাগিব তেনেহ'লে আপোনাৰ 16 লিটাৰটো পানী নভৰাই টেংকিটোত 15 লিটাৰহে ভৰাই পানী 15 লিটাৰ টেংকিটোত 14 লিটাৰ ভৰাব তেনেহ'লে আপোনাৰ কি কয় 4 গ্ৰাম প্লাছ 2 গ্ৰাম 7 গ্ৰামমান আপোনালোকে এটা টেংকিত তাৰমানে ইউজ কৰিব এটা স্প্ৰেত আপুনি 7 গ্ৰাম টু 6 to 7 গ্ৰাম আপোনালোকে ষ্ট্ৰেপ্ট'মাইচিন যিটো কেমিকেল থাকে আৰু তাৰ যিটো নেকি প্লাণ্ট'মাইচিন বুলি কয় দৰৱটোৰ নাম আৰু সেই প্লাণ্ট'মাইচিনটো আনি পেলাই আপুনি ইয়াত স্প্ৰে কৰিব এবিঘা মাটিত 4টা স্প্ৰে কৰিব আৰু তেতিয়া আপুনি সুফল পাব 4 টেংকি মাৰিব তেতিয়া আপুনি সুফল পাব আৰু নহ'লে কি হ'ব আপোনাৰ এইখিনি তাৰমানে পাতখিনি গোটেই খাই একেবাৰে শেষত তাৰমানে গোটেইখিনি মৰহি যাব একদম তাৰমানে বেয়া হ'ব আৰু এই সবিশেষ মই এটা ভিডিঅ' অলৰেডি প্ৰস্তুত কৰিছোঁ এই চেনেলটোত আপোনালোকে চাব আৰু এওঁ যিটো নেকি দৰৱ মই সেই দৰৱটো স্ক্ৰীণত দি দিম গোটেইখিনি চাব পাৰিব থেংক ইউ এই যে দেখিছে আপোনালোকে এই বেমাৰটো দেখিছে নহয় আপুনি এইটো নহয় এই বেমাৰটো আপুনি দেখি পাইছে নহয় এই বেমাৰটো আপোনালোকে কি বুলি ভাবে এনে এই বেমাৰটো মানে কি বেমাৰ বুলি ভাবিছে আপুনি এনে পোকে পাইছে বুলি ভাবিছোঁ মানে পোক আছে জানো তাত পোকটোতো এনেকৈ দেখি পোৱা নাই এইটো পোক লগা বেমাৰ নহয় এইটো বেক্টেৰিয়াজনিত ৰোগ হয় আৰু এইটো বেক্টেৰিয়েল ব্লাইট বুলি কয় তাৰমানে পাতত তাৰমানে ভেঁকুৰজনিত তাৰমানে ৰোগ হয় এইটো আৰু এই ৰোগটোৰ পৰা আপোনালোকে যেতিয়া কেনেদৰে নিয়ন্ত্ৰণ কৰিব বা প্ৰতিকাৰ পাব তাৰ কাৰণে মই ইয়াৰ কিছুমান তাৰমানে নিয়ম কৈ দিছোঁ আপোনালোকে প্ৰথম কি কৰিব লাগিব আপোনালোকৰ খেতি পথাৰডোৱাত যিখিনি নেকি পানী আছে যে সেই পানীখিনি ড্ৰেইনত কৰিব লাগিব কেলৈ বহুত দিন যদি পানীখিনি ভৰাই থৈ দিয়ে আৰু তেতিয়া তাৰমানে এই বেমাৰটো সচৰাচৰ হয় আৰু এটা মেইন প্ৰব্লেম হৈছে এই খেতিটোৰ ওচৰত যেনেদৰে চক সেইখিনি সেই তাত দেখিছে ন তাত খেৰ চেৰবিলাক পৰি আছে আগতে কঠীয়া পৰা আৰু তেনেকুৱা তাৰমানে খেৰ পেলাই থ'লে নহ'ব ওচৰত সদায় চাফ চিকুণ থাকিব লাগিব আৰু সেই খেৰখিনিৰ পৰা তাৰমানে সাধাৰণতে এই বেমাৰটো তাৰমানে উৎপত্তি হয় আৰু ইমান ভয় কৰিবলগীয়া কথা নহয় এই বেমাৰটো নিৰাময় কৰিব পৰা তাৰমানে আমাৰ ওচৰত কেমিকেল পথাৰ বা ট্ৰেডিশ্যনেল পথাৰবিলাক আছে আমাৰ ওচৰত আৰু এটা ছেকেণ্ডলি হৈছে আপোনালোকে কঠীয়া বেছি বুঢ়া কৰি পেলাই তেতিয়া যদি ৰুৱে তেতিয়াও এই তাৰমানে এইটো হয় তাৰমানে আচ্ছা আমি যেতিয়া ইমান কষ্ট কৰি যেনিবা ইমান খেতি কৰিলোঁ নহয় জানো হয় এই খেতিখিনি এতিয়া ভাল হ'বৰ কাৰণেতো নিশ্চয় আছে মই বেমাৰৰ কাৰণে আপোনালোকৰ ওপৰত সেইখিনি পোৱা যাব হয় সেইখিনি ক'বৰ কাৰণে মই আপোনাক হেৰি কৰি দিছোঁ আপোনাক বুজাই দিছোঁ আপোনাৰ যিহেতু পথাৰত লাগিছে আৰু সেইটো কাৰণে চাওক আপুনি যদি ভাবে অলপ হওঁতে যদি ঠিক কৰিবলৈ হয় আপুনি 20 কেজি গোবৰ ল'ব তাত 200 লিটাৰ পানী দিব তাত ধুনীয়াকৈ তাৰমানে সেইখিনি মিক্স কৰি পেলাই ভালদৰে মিক্স কৰিলে আৰু গুন্দালি মেলি তাৰপিছত কি কৰিব লাগিব এখন চেকনি ল'ব চেকনিখন প্লাষ্টিকৰ যিখন নেকি মানে চাকিব লাগিব প্লাষ্টিকৰ যেনেকৈ আপোন চাবোন চাগে তেনেকুৱা ভাল চাকনি এখন আৰু সেইখনত কি কৰিব লাগিব চেকিব লাগিব অলপ টাইম লাগিব চেকি পেলাই গোবৰখিনি নহয় তাৰমানে আমাক অকল সেই গোবৰ পানীখিনি লাগিব আৰু সেই পানীখিনি কি কৰিব লাগিব ভালদৰে আপোনালোকে 4টা 5টা এনেকুৱাকৈ স্প্ৰে তাৰমানে আপোনালোকে এবিঘা মাটিত স্প্ৰে কৰিব লাগিব হৈ যাব চেকি দিলে পানী নোলাব জানো পানী উলিয়াব লাগিব আপুনি আকৌ তাত চেকি পেলাই যদি গোবৰ ভৰাই থৈ দিয়ে নহ'ব ভালদৰে চেকিব লাগিব হ'ব টেংকিত ৱাছ হ'ব আৰামছে খালি ভালদৰে চেকিব লাগিব তেতিয়া ৱাছ হৈ যাব ধুনীয়াদৰে অকণমান চেকনিখন ডাঠ হ'ব লাগে আৰু নহ'লে হাতে ছটিয়াবৰ কাৰণেতো বহুত অসুবিধা হ'ব ন এডৰা মাটি পাৰিব আপুনি এবিঘা মাটি কেনেকৈ ছটিয়াব আৰু 4 বিঘা 5 বিঘাটো আৰু অসুবিধা হ'ব আৰু সেই গতিকে তেনেদৰে আপোনালোকে কৰিব এবিঘাত আপোনালোকে 5-6টা স্প্ৰে মাৰি দিব ধুনীয়াকৈ আৰু কি কয় আফটাৰ 7 ডেজ মানে 6-7 দিনৰ পিছত আকৌ এবাৰ মাৰিব আৰু তেনেকৈ মাৰিলেও তাৰমানে ঠিক হয় আৰু এটা আছে এগ্ৰিমাইচিন বুলি কয় আৰু সেই এগ্ৰিমাইচিনটো আপোনালোকে ইউজ কৰিব পাৰে তাত আৰু সেইটো স্প্ৰে কৰিলেও সুফল পাব আৰু নহ'লে এটা কেমিকেল আছে আমাৰ ওচৰত যিটো নেকি ষ্ট্ৰেপ্ট'মাইচিন ছালফেট বুলি কয় আৰু সেই কেমিকেলটো আপোনালোকে ইউজ কৰিব পাৰিব তাৰ যিটো নেকি ব্ৰেণ্ড নাম হয় সেইটো প্লাণ্ট'মাইচিন বুলি কয়
আৰু সেই কেমিকেলটো আপোনালোকে 4 গ্ৰাম 10 লিটাৰ পানীত তেনেহ'লে এক টেংকিত কিমান লাগিব আমাৰ 6 to 8 গ্ৰাম লাগিব এনেকুৱা হয় নাই 8 গ্ৰামমান লাগিব সেই 8 গ্ৰাম এটা টেংকিত দি পেলাই সেনেকুৱা 4টা টেংকি এবিঘা মাটিত স্প্ৰে কৰিব হয় নাই এতিয়া আপোনালোকে তাৰমানে সুফল পাব ভাল হ'ব দেই এইটো কৰিব আপোনালোক এই যে বেমাৰটো লাগিছে আপোনাৰ মতে কি নিচিনা লাগিছে এই বেমাৰটো যিটো নেকি ইয়াত লাগিছে আপোনালোকৰ পাতবিলাক যে অলপ হেৰি হৈছে বগা বগা নিচিনা আপোনাৰ মতে কি বেমাৰ নিচিনা এনে ভাবিছে আপুনি ভেঁকুৰ লাগিছে নেকি ভেঁকুৰ নিচিনা হয় ঠিকে ভাবিছে আপোনাৰ গেছ কৰাটো ভাল হৈছে আৰু এইটো একচুৱেলি তাৰমানে বেক্টেৰিয়েল ব্লাইট বুলি কয় ইংলিছত আৰু এই ভেঁকুৰজনিত ৰোগ হয় এইটো আৰু এই ৰোগটোৰ পৰা আমি নিৰাময় পাবৰ কাৰণে কি কৰিব লাগে আমি প্ৰথমতে তাৰমানে কঠীয়া তাৰমানে পৰাৰ আগত চিডটো ভালকৈ আমি শোধন কৰি ল'ব লাগে একচুৱেলি আৰু শোধন নকৰিলেও হয় আৰু আপোনালোকক কঠীয়া তলিত যদি কিছুমান তাৰমানে বেয়া নৰাজাতীয় বা বেয়া এনেকুৱা জাবৰ জোঁথৰ থাকে তাৰ পৰাও এই বেমাৰটো আহে তাৰমানে আৰু এটা থাৰ্ডলি হৈছে আপোনাৰ খেতিপথাৰত যদি পানী বেছি থাকে বা একেখিনি পানীয়ে যদি সোমাই থাকে তেতিয়াও তাৰমানে এই বেমাৰটো হয় তাৰমানে আৰু এটা মেইন থিং এনেকুৱা এটা আহিছে একেৰাহে যদি বৰষুণো দি থাকে বা পানীখিনি ড্ৰেইন আউট নাই হোৱা আৰু তেতিয়াও তাৰমানে এই বেমাৰটো হোৱা চান্সটো থাকি যায় আৰু ইয়াৰ পৰা নিৰাময় পাবৰ কাৰণে প্ৰথম যদি ষ্টাৰ্টিং হৈছে আপোনাৰ তেতিয়া কেঁচা গোবৰ আপুনি 200 লিটাৰ পানীত আপুনি 20 কেজি গোবৰ ভালদৰে মিক্স কৰি পেলাই আপুনি সেইখিনি এখন ভাল প্লাষ্টিকৰ যি নেকি চেকনি টাইপৰ সেইখনত আপুনি চাকি ল'ব গম পাইছে ন চকাৰ পিছত ভালদৰে আপোনালোকে স্প্ৰে কৰি পেলাই এবিঘা 4-5টা তেনেকুৱাকৈ তাৰমানে স্প্ৰে কৰি দিব আৰু স্প্ৰে কৰাৰ পিছত আফটাৰ 5-6 দিনৰ পিছত আকৌ এবাৰ স্প্ৰে কৰিব লাগিব তেতিয়া সেনেকৈ 3বাৰমান যদি কৰে তাৰমানে ইণ্টাৰভেল তাৰমানে এবাৰ কৰাৰ পিছত এবাৰ আকৌ এবাৰ 3বাৰমান কৰিলেও সুফল পায় আৰু ধানৰ গ্ৰ'থটোও ভাল হৈ যায় কিয়নো তাৰমানে আমাৰতো কেঁচা গোবৰত অলৰেডি সাৰ থাকিয়ে যায় হয় নে নহয় আৰু সেইভাগে তাৰমানে ধানখিনিও ভাল হয় আৰু নেচাৰেলি তাৰমানে সেইটো একদম প্ৰাকৃতিক তাৰমানে সেইটো অৰ্গেনিকেলি হয় আৰু কেমিকেলি যদি কৰিবলৈ যায় সেই পথাৰটো হৈছে আমাৰ যিটো নেকি মই যে ক'লোঁ এতিয়া আপোনাক অলপ আগতে ষ্টেপ্ট'মাইচিন বুলি কোৱা ষ্টেপ্ট'মাইচিন ছালফেট বুলি কোৱা এটা কেমিকেল এটা আছে আৰু সেই কেমিকেলটো কি কৰিব লাগিব আমি তাৰ ব্ৰেণ্ড নেমটো হৈছে প্লাণ্ট'মাইচিন আৰু সেই প্লাণ্ট'মাইচিনটো আমি 4 গ্ৰাম 10 লিটাৰ পানীত তাৰমানে আপোনালোকৰ যিটো নেকি 15 লিটাৰ পানী বা 16 লিটাৰ পানীত ধৰে তাত মিনিমাম আপোনালোকে মেক্সিমাম 8 গ্ৰাম 8 গ্ৰাম তাৰমানে আপোনালোকে 8 গ্ৰাম দৰকাৰ নাই একচুৱেলি আৰু 7 গ্ৰাম বা 6 গ্ৰাম হ'লেও হৈ যায় আৰু আপুনি 8 গ্ৰাম দিলেও তাৰমানে অপকাৰ একো নহয় আপোনাৰ আৰু সেইখিনি তাৰমানে ভালদৰে বাহিৰতে গুলি ল'ব আগতে টেংকিটোত ডাইৰেক্ট ঢালি নিদিব আৰু আগতে পানীত ভালকৈ তাৰমানে মিক্স কৰি ল'ব মিক্স কৰাৰ পিছত তেনেদৰে তাৰমানে 4টা স্প্ৰে 8 × 4 = 32 নহ'ব জানো 32 গ্ৰাম তাৰমানে 1 বিঘা মাটিত আপুনি স্প্ৰে কৰিব লাগিব 4টা স্প্ৰে আৰু সেনেকৈ কৰাৰ পিছত কি কৰিব লাগিব আফটাৰ 6 দিন বা 7 দিনমানৰ পিছত আকৌ এবাৰ কৰিব লাগিব এবাৰত তাৰমানে শেষ নহয় কেতিয়াবা শেষ হৈ যায় আৰু কেতিয়াবা শেষ নহয় তাৰমানে 6 দিন 7 দিনৰ পিছত যদি ভাল হ'ল তেতিয়া কৰিব দৰকাৰ নাই কেমিকেলটো বেছি কৰিলে আমাৰ লষ্টে হয় আমাৰ শৰীৰৰ কাৰণে বা এনভাইৰমেণ্টৰ কাৰণে আৰু যদি ভাল নাই হোৱা আকৌ এবাৰ কৰিব লাগিব তাৰমানে যিকোনো বেমাৰবিলাক একচুৱেলি একেবাৰতে শেষ নহয় 2-3বাৰ আমি কৰিবই লাগে স্প্ৰেবিলাক আৰু তেনে কৰিলে আপুনি সুফল পাব আৰু নহ'লে আৰু এটা আপুনি এগ্ৰিমাইচিন বুলি কয় সেই দৰৱটো ইউজ কৰিব পাৰে সেইটোও আপোনালোকে স্প্ৰে কৰিব পাৰে সেইটো কৰিলেও সুফল পাব কিন্তু এই প্লাণ্ট'মাইচিন মাৰিলে আপোনাৰ ঠিক হৈ যাব আপুনি সেইটোৱে কৰিব ঠিক আছে আৰু কিবা শুনিব নি প্লেটিমাইচিনৰ লগত কিবা দিয়ে নেকি না সেইটো দিলেই হৈ যাব প্লাণ্ট'মাইচিন আৰু এটা কেমিকেল আছে সেই প্লাণ্ট'মাইচিনৰ লগত তাৰমানে যিটো আহে নেকি সেইটোৱে হৈ যাব প্লাণ্ট'মাইচিনটো একচুৱেলি ব্ৰেণ্ড নেম হয় যিটো নেকি ষ্টেপ্ট'মাইচিন কেমিকেল থাকে তাত আৰু ভাল হৈ যাব সেইটো ঠিক আছে